মই সভাপতি অৰ্থাৎ প্ৰেচিডেণ্ট পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই যুগল কিশোৰ গগৈ, বুৰঞ্জী বিভাগৰ এজন তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ। লক্ষ্যৰ উদ্দেশ্য কেৱল মাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উজনি অসমতে নহয়, ভাৰতবৰ্ষৰ পৰ্যায়ত এখন বিশ্ব মানদণ্ডৰ এখন বিশ্ববিদ্যালয় হিচাপে উপস্থাপন কৰাই হৈছে আমাৰ মূল উদ্দেশ্য। মই সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী পদত নিজৰ প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বহুতো সমস্যা আছে। এই সমস্যাখিনি মই যিহেতু ইয়াতে ডিগ্ৰী কৰা, মই 3 বছৰ ধৰি এই সমস্যাখিনি দেখি আহিছোঁ। এই সমস্যাখিনি মই নিজৰ বুলি ভাবি আগুৱাই আহিছোঁ আৰু এই সমস্যাখিনিৰ ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত মই কাম কৰি যাম বুলি মই কি কয় মই নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। বাকী ছাত্ৰ ছাত্ৰীসকলৰ মই উপসভাপতি পদত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু আজি সকলো ওলাই আহিছে নাহৰবাসী নিজৰ যি ডেমক্ৰেটিক ৰাইট এয়া ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে। অতি ভাল লাগিছে আৰু যাতে তেওঁলোকে যোগ্যজনক তেওঁলোকে আগবঢ়াই নিব পাৰে আৰু আমাৰ নাহৰবাসী আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ সৈতে কাম কৰিব পাৰে, তাৰে আমি আশাবাদী। পৰিকল্পনা বহুতো লৈ আহিছোঁ। 2021 চনৰ পৰা ইয়াত আছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। বহুতো সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু ভাবিছিলোঁ যে এদিন এই সমস্যা হ'বৰ কাৰণে মাত মাতিব পাৰিম, তাৰ বাবে আজি ওলাই আহিছোঁ। আৰু সেই পথটি যদি মই যদি প্ৰদান হ'বলৈ যোগ্য হওঁ, তেনেহ'লে অনাগত দিনত বহুতো কামখিনি কৰিবৰ কাৰণে মোৰ পৰিকল্পনা আছে। ধন্যবাদ। সভাপতি পদত প্ৰাৰ্থী। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মূল ছাত্ৰ সভাৰ 2024-25 বৰ্ষৰ আজি সাধাৰণ নিৰ্বাচন। আমি আশা কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰি অহা এবছৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন শক্তিশালী স্নাতকোত্তৰমূল ছাত্ৰ সভা গঠন কৰিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ সৈতে সেইখন ছাত্ৰ সভাই কাম কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আচলতে কিছুমান কথা স্থিৰ কৰি লোৱাৰ পাছত পাছুহুকি যাবলৈ মন নাযায়। আচলতে এই কথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ বাবে কাম কৰি যোৱাৰ মন আছিল। সেইবাবে আমি কিছুমান সিদ্ধান্ত লোৱাৰ পাছত পাছুহুকি নোযোৱাৰ যি মনোভাৱ, তাৰ বাবে আজি এনেদৰে থিয় হৈ আছোঁ। অলপ সময় পাছত ঘৰলৈ যাম। নিৰ্বাচন শেষ হোৱাৰ পাছত ঘৰত গৈ ফূৰ্তি কৰিম। ঘৰত মানুহ ৰৈ আছে, সকলো ৰৈ আছে, ফূৰ্তি কৰিম। নিজৰ বাইদেউৰ বিয়া।